কিন্তু তেখেতৰ যি গৌৰৱ, তেখেতৰ কথাৰ যি গৌৰৱ আৰু তেখেতৰ যি অহংকাৰ, এই অহংকাৰৰ কাৰণে যি এই অধপতন। তেখেতে সৰু সৰু ইউটিউবাৰবোৰক, সৰু সৰু যি ফেচবুকত ছ'চিয়েল মিডিয়াত যিবোৰে জড়িত হৈ আছে তেওঁলোকক ধমক দিয়ে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰকিবুল শিকদাৰ আছাম আৰু ফেচবুক পেজ ৰকিবুল হুছেইন শিকদাৰ আনঅফিচিয়েল। সকলো বন্ধু বান্ধৱীক মই মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কথাত অসমীয়াত এষাৰ কথা আছে, এশ শিয়াল মাৰিলে বাঘৰো মৰণ হয়। এই কথাষাৰ ঠিক সঠিকভাৱে প্ৰযোজ্য হৈছে তথাকথিত ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানৰ, তেওঁৰ যি ইউটিউবাৰ তথাকথিত তেওঁৰ লগত এই কথাষাৰ সম্পূৰ্ণৰূপে মিলিছে। এশ গৰু মাৰিলে বাঘৰো মৰণ হয়। আজি তেখেতৰ মৰণ, অৰ্থাৎ তেখেতক পুলিচে এৰেষ্ট কৰিছে। এবাৰ যোগীঘোপা থানাত এৰেষ্ট কৰি লৈ যোৱাৰ পিছত তেখেতক জামিন দিয়া হৈছিল। আকৌ তাৰ পিছদিনা এজনী কিশোৰীৰ, ভুক্তভোগী কিশোৰীৰ পিতৃয়ে যৌন আতিশয্য চলোৱাৰ অপৰাধত পক্সো আইনৰ আধাৰত মুস্তাফিজুৰ বিৰুদ্ধে গোৱালপাৰাত কেছ ৰুজু কৰা হৈছিল। আৰু গোৱালপাৰা জিলাৰ যি আৰক্ষী আছে, সেই আৰক্ষীসকলে মুস্তাফিজুৰ ৰহমানক পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছে। মই তথাকথিত কিয় কৈছোঁ? তেখেত হয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এজন ধনী ইউটিউবাৰ, মানিছোঁ। কিন্তু তেখেতৰ যি গৌৰৱ, তেখেতৰ কথাৰ যি গৌৰৱ আৰু তেখেতৰ যি অহংকাৰ, এই অহংকাৰৰ কাৰণে যি এই অধপতন। তেখেতে সৰু সৰু ইউটিউবাৰবোৰক, সৰু সৰু যি ফেচবুকত ছ'চিয়েল মিডিয়াত যিবোৰে জড়িত হৈ আছে তেওঁলোকক ধমক দিয়ে, অৰ্থাৎ তেওঁলোকক উপলুঙা কৰা দেখা গৈছিল। সদায় তেওঁ কণ্ট্ৰভাৰ্চিৰ মাজত চলিছিল। তেখেতেই যেন ইউটিউবৰ ৰজা, তেখেতে যেন ইউটিউব আৰু ফেচবুকৰ যি মাৰ্ক জুকাৰবাৰ্গ আছে, ফেচবুকৰ যি মালিক, তেখেততকৈ যেন মুস্তাফিজুৰ ৰহমান ডাঙৰ, এনেকুৱা তেওঁ মানুহৰ মাজত দেখুৱাইছিল। মুস্তাফিজুৰ ৰহমানে সৰু সৰু ইউটিউবাৰবোৰক ধমকি দিছিল সামাজিক মাধ্যমৰ যোগেদি। তেখেতে এনেকুৱা ধমকি দিছিল, কিছুমানৰ চেনেল উৰাই দিব, কাৰো বাপেকৰ দম নাই সেই চেনেল ঘূৰাই অনাৰ কাৰণে। লগতে এনেকুৱা কিছুমান অবাইচ মন্তব্য কৰিছিল সামাজিক মাধ্যমত, যিটো আমাৰ মুখেৰে সেইবোৰ ভাষা কেতিয়াও বাহিৰ নহয়। লগতে সৰু সৰু ইউটিউবাৰবোৰক ষ্ট্ৰাইক মাৰা, তাৰপিছত কপিৰাইট ক্লেইম কৰা, তেওঁৰ ভিডিঅ' ব্যৱহাৰ নকৰাকৈ তেওঁ কিছুমান সৰু সৰু বা সামাজিক মাধ্যমত জড়িত থকা ব্যক্তিৰ বিৰুদ্ধে তেখেতে ষ্ট্ৰাইক মাৰিছিল। তেওঁৰ ভাইটি মিউজিক কোম্পানীৰ CMS চেনেল আছে, সেই চেনেলৰ যোগেদি এনেকুৱা অহংকাৰ হৈছিল এখেতৰ। তেখেতে মাহত 50-60 লাখ 1 কোটিলৈকে মাহত ইনকাম কৰে সৰু সৰু বাচ্চাবোৰক লৈ। আজি যেতিয়া গোৱালপাৰাৰ থানাত সেই মুস্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে শিশুক নিৰ্যাতন চলোৱাৰ অভিযোগ আহিল, লগে লগেই পুলিচে যি তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিলে, তাৰ কাৰণে গোৱালপাৰা প্ৰশাসন আৰু পুলিচক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, জেলৰ পৰা আহি মোৰ এই ভিডিঅ'টো চাই তেখেতে মোৰ বিৰুদ্ধে ষ্ট্ৰাইক মাৰিব পাৰে, কিন্তু মোৰ সেই ফেচবুক বা ইউটিউবত টকা ইনকাম কৰাৰ কাৰণে কিন্তু আমি অহা নাই। আমি আহিছোঁ সামাজিক মাধ্যমত যোগেদি নিজৰ প্ৰতিভা মানুহৰ আগত দাঙি ধৰা, বা সমাজৰ যি অৱস্থা, সমাজৰ যি অৱক্ষয়, সেই অৱক্ষয়ৰ বিৰুদ্ধে আমি আহিছোঁ। আমি টকা ইনকাম কৰিবলৈ মুস্তাফিজৰ নিচিনা আমি অহা নাই। তেখেতে যাৰ তাৰ লগত লাগি লাভ নাই। তেখেতৰ বিৰুদ্ধে যি অভিযোগ আনিছে, সেই অভিযোগ যদি সঁচা হয়, তেখেতক কিমান দিন জেলত থাকিব লাগিব মুস্তাফিজৰে এই কথাষাৰ গম পায়নে? পক্সো আইনৰ বিষয়ে মুস্তাফিজৰে গম পায়নে? তেখেতৰ কিছুমান চেলা চামুণ্ডা এতিয়া কৈ থাকিব পাৰিব যে তেখেতক বিনা কাৰণত গ্ৰেপ্তাৰ কৰিছে। পুলিচে কাকো বিনা কাৰণত ইমান সহজে গ্ৰেপ্তাৰ নকৰে। অভিযোগ নাথাকিলে কাকো পুলিচে গ্ৰেপ্তাৰ নকৰে। সেই তথাকথিত ইউটিউবাৰজনে যেতিয়া কিছুমান সৰু সৰু ইউটিউবাৰ তেওঁলোকে কিবা নিজৰ প্ৰতিভা বিকাশৰ কাৰণে সামাজিক মাধ্যমত আহিছিল, নিজে ধমকি দেওয়া যেতিয়া আৰম্ভ কৰিছিল, তেতিয়াই গম পাইছিলোঁ ই বেটাই এদিন হ'লেও ফচিব। আৰু যিদিনাখনে তেওঁৰ অনুপম চক্ৰৱৰ্তী সাংবাদিক যিজন আছিল, এতিয়াও তেখেতে টাইম 8ত যোগদান কৰিছে। তেখেতে চেনেলত যেতিয়া ইউটিউবাৰ সেই মুস্তাফিজুৰ ৰহমানক আমন্ত্ৰণ জনাইছিল তেওঁৰ চেনেলত,
তেতিয়াই গম পাইছিলোঁ এই বেটাৰ হেক, কাৰণ তেখেতৰ ইনকাম যেতিয়াই সামাজিক মাধ্যমৰ যোগেদি পূৰা প্ৰচাৰিত হৈ গ'ল, তেতিয়াৰ পৰা তেওঁৰ অহংকাৰ বাঢ়ি গ'ল। এই ভিডিঅ'টোৰ জৰিয়তে আহ্বান জনাইছোঁ, তেওঁৰ যিবোৰ লগৰী আছে তেওঁলোকে যাতে অনাগত দিনত সৰু সৰু ইউটিউবাৰ বা ফেচবুকাৰবোৰৰ বিৰুদ্ধে মিছাতে কোনো ষ্ট্ৰাইক নিদিয়ে। লগতে সতৰ্ক কৰিও দিছোঁ, কাৰণ সামাজিক মাধ্যম কাৰো বাপেৰৰ সম্পত্তি নহয়। সামাজিক মাধ্যমত সকলোৱে নিজৰ নিজৰ প্ৰকাশ ভাৱ ভংগী বা নিজৰ নিজৰ যি মত প্ৰকাশ কৰিব পাৰে, তাত কোনেও বাধা দিব নোৱাৰে। কিন্তু আইনৰ গণ্ডিৰ ভিতৰত কাম কৰিব লাগিব। তেখেতে আইনৰ গণ্ডিৰ ভিতৰত কাম কৰা নাছিল। সেও যৌন নিৰ্যাতনৰ দৰে যি গুৰুতৰ অপৰাধ, ইয়াতকৈ ডাঙৰ অপৰাধ মোৰ ভিতৰে একো নাই। কাৰণ মানুহ মাৰ্ডাৰ কৰাটো বেলেগ, সেইটো বেলেগ লাইনত গুচি যায়। কিন্তু যেতিয়া শিশু এজনক, বাচ্চা শিশু এজনক যৌন নিৰ্যাতনৰ অভিযোগত আহিছে, তেতিয়া কিন্তু এটা গুৰুতৰ অপৰাধ। মই আশা কৰিম গোৱালপাৰা প্ৰশাসনে এটি ভালদৰে সূক্ষ্মভাৱে তদন্ত কৰি এই গোচৰটো তেওঁলোকে প্ৰক্ৰিয়াটো চলাই নিব বুলি আশা ৰাখিছোঁ আৰু এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ।